যোৱা ৰাতি 11টামান বজাত আমাৰ ৰিজাল্টটো আহিলে মই 542 মাৰ্ক পালোঁ আৰু কেইবছৰ ধৰি তুমি চেষ্টা কৰি আছা? 3 বছৰ ধৰি চেষ্টা কৰি আছিলোঁ যোৱা। তোমাৰ দেউতাই কি কৰে? এনেই খেতি বাতি কৰে আৰু তোমাৰ পঢ়াতো অসুবিধা হৈছে? বহুত অসুবিধা হৈছে, ইমান এফৰ্ড কৰা সম্ভৱ নাছিল, তথাপিও সি ট্ৰাই কৰিছিলে আৰু এইবাৰ ইনশাল্লাহ হৈ যাব আৰু। মোৰ ছোৱালীৰ যিটো ৰেজাল্টটো শুনি মই বিশেষ আনন্দিত হৈছোঁ। মানে ইমান কষ্টৰ মাজত মানে অশেষ চেষ্টা কৰি ইমানখিনি আনিছোঁ। বহুত ভাল লাগিছে মোৰ আজি যোনটো ৰিজাল্ট ওলাইছে NTA পৰা, সেইটো ৰিজাল্টত মই বহুত সুখী হৈছোঁ। পুৰা ফুল 1 year ফুল ডেডিকেশ্যন দি কষ্ট কৰিছিল আৰু তাৰ সেইটোৰ মানে ফল মানে পাইছোঁ তেনেকা, সেয়েহে মোৰ মানে সফলতাত বহুত ভাল লাগিছে। মই 98.5% পাইছোঁ আৰু মোৰ ST ৰেংক অল অভাৰ ইণ্ডিয়াত 194, মাৰ্ক 720 হয়। মই 560 পাইছোঁ। মই দিয়াৰ কাৰণে সুখী পাইছোঁ আৰু আমি ভবামতে আৰু যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ পাইছে বুলি মই বহুত আনন্দিত। কষ্টৰ মাজেৰে আগুৱাই নিছোঁ, কেলেই আমি ইকনমিকত ইমান ডেভেলপ নহয়। তাকে মই ভাবিছোঁ আমাৰ যে কাউঞ্চিল চাউঞ্চিল আছে এইবিলাক অলপ আৰু ভৱিষ্যত পঢ়িবৰ কাৰণে অলপ সুবিধা দিলে মই ভাল পাওঁ আৰু। মোৰ নাম আবু হান্নান শেখ। বহুত ভাল লাগিছে। মই ভৱিষ্যতত কাৰ্ডিঅ'লজিষ্ট হ'ম, তাৰপিছত মই দৰিদ্ৰ মানুহক সহায় কৰিম। ইয়াৰ পূৰ্বে মই সৰ্বপ্ৰথম প্ৰাইমেৰী এডুকেশ্যন মই NNSK একাডেমীত কৰিছোঁ। তাৰপিছত হাইস্কুল শিক্ষা সেইটো মই ৰিয়েল লাইফ একাডেমী ধুমেৰঘাটত কৰিছোঁ আৰু 11-12 ইণ্টিগ্ৰেটেড কোৰ্চ আজমল চুৱাৰপুটিত কৰিছোঁ। অনুভৱটো ভালে লাগিছে। কালি ৰিজাল্ট চালোঁ, 587 মাৰ্কছ পালোঁ। এতিয়া আশা কৰোঁ ডক্টৰ হ'ম, ভাল মানুহ সেৱা কৰোঁ, চবকে সহায় কৰোঁ, ভাল ডক্টৰ হ'ব বিচাৰিছোঁ ভৱিষ্যত। তেওঁৰ বহুত সৰুৰে পৰা তেওঁৰ সপোন এটা আছিল, লগতে মোৰো সপোন আছিল যাতে ভৱিষ্যত ডক্টৰ হ'ব পাৰে। সেই হিচাপে তেওঁ দিন ৰাতি দিনে কষ্ট কৰি তেওঁ যোৱাকালি হয়তো নীট পৰীক্ষাত 587 নম্বৰ পাবলৈ সক্ষম হৈছে। এইটো মোৰ থাৰ্ড এটেম্প্ট আছিলে। মই 12 কৰিছিলোঁ 2024-ত। তাৰপাছত মই এবছৰ ঘৰত আছিলোঁ। 25-ত মই এনেকৈ অনলাইন পঢ়ি দিছিলোঁ। দেন এইবাৰ মই কোচিং কৰিব গৈছিলোঁ আৰু তো এইটো মোৰ থাৰ্ড এটেম্প্ট। পাইছোঁ ভালে। পাৰ্চেণ্টাইল মোৰ 97.4 আৰু মাৰ্কছ 720ৰ ভিতৰত 534। কেনেকুৱা লাগিছে এতিয়া মনটো? ভালেই লাগিছে, মানে মই বহুত যুঁজি আছিলোঁ 2 বছৰ ধৰি, পাইছোঁ, ভালেই লাগিছে। কিমান কষ্ট কৰিছিলা? কষ্ট যথেষ্ট হৈছিলে আৰু হায়াৰ ছেকেণ্ডেৰী সময়ৰ পৰাই লাগি আছিলোঁ মই। কোচিং মই যোৱা বছৰটো মই অনলাইন কৰিছিলোঁ, ফিজিক্সৱালা, আৰু এইবাৰ মই আজমল চুপাৰফৰ্টিত গৈছিলোঁ, তাতে আছিলোঁ মই এবছৰ। মানে ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছিলোঁ এতিয়া মই নিজত নাপাম আৰু ইঞ্জিনিয়াৰিং কৰোঁ। তো মাহঁতে ক'লে কি নাই আৰু এবাৰ দে, তো আৰু মোক চুপাৰফৰ্টিত পঠিয়াই দিলে। তো চুপাৰফৰ্টিটো টিচাৰ্ছবোৰ বহুত ভাল আছিলে, তো তেনেকৈ ছাপৰ্টতে হৈছে আৰু গোটেইখিনি। লাগিছে, সি কষ্ট কৰিছে, যথেষ্ট কষ্ট কৰিছে। তাৰ কষ্ট দেখি মোক কেতিয়াবা বেয়া লাগি যায়, গতিকে বহুত ভাল লাগিছে, আনন্দ লাগিছে, বহুত সুখী হৈছোঁ।